নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আগৰ ব্লগটো আপোনালোকে চাবলৈ পালে গল্ডেন পাগোৰা, আৰু এতিয়া গৈ আছো আমি 7KM ৰিজৰ্ট হয় বাট আৰু এখন কি আছিলে টক্সিকা নেকি? দুখন আছে মানে টক্সিকা 7KM ৰিজৰ্ট, মানে টক্সিকাখন নতুনকে বনিছে মানে, আৰু এয়া গল্ডেন পাগোৰা পৰা আপোনাৰ 4 কিলোমিটাৰ আছে আৰু আপোনাৰ 7KM লৈ অকমান বেছিকে আছে মানে। চবৰেকে গৈ আছো আৰু 7KM মানে আপোনাৰ আৰু 14 কিলোমিটাৰ মান আছে আৰু টক্সিকালৈ আছে আপোনাৰ 4 কিলোমিটাৰ। তেতিয়া আপোনালোকে অৰুণাচল হওক বা নাগালেণ্ড হওক এইখিনি জেগা যায়, বিহাৰৰ যিখিনি ৰাস্তা বনাইছে ৰাস্তাৰ তলত যে কিছুমান শ্লোগান টাইপত লিখি থয়, সেইখিনি কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। ৰাস্তা দেখিছে কেনেকুৱা কণ্ডিশ্যন, জাম্পিং টাপাং চব AS06, AS04, AS23, AS23 ইয়াৰ গাড়ী নাই মানে, এই লাইফতো নাই। ফাৰ্ষ্ট চাই আহোঁ তাৰপিছত দেখা যাব বৰ্থিত হয় নে নহয়, যদি ভাল লাগে তো হৈ যাব। লৈ লৈছিলোঁ টিকেট আপোনাৰ পাৰ হেড আপোনাৰ 50 rupees আৰু গান কিবা বাজি আছে, একদম ফুল পাৰ্টি হৈ আছে। আৰু ইয়াতে মানে ভিতৰত ষ্টে কৰিব নোৱাৰে, ইয়াতে জাষ্ট আপোনাৰ এণ্ট্ৰি কৰি দিলে আপোনালোকৰ টিকেট আৰু কিবা কিবি খাইছে এনেকৈ লৈ থাকিব। আৰু আপোনালোকে আগতে বিশ্বাস কৰিব, ইয়াৰ কথা বিশ্বাস নকৰিব। আহিলে যদি আপোনালোকে থাকিম বুলি আহে ইয়াতে থাকিব পাৰিব, বাহিৰৰ আছে গেষ্ট হাউচ টাইপ তাত থাকিবলৈ হয়। আপোনালোকে দেখিলে টক্সিকা আপোনালোকে ব্লগত দেখালো, আৰু এতিয়া আমি গৈ আছো 7KM ৰিজৰ্ট। মানে ইয়াতে দেখিলে আপোনালোকে বহুত ক্ৰাউডেড হৈছে, কাৰণ প্ৰথম টক্সিকাখনে পায় যদি আপোনালোকে নামচাই চাইডৰ পৰা আহে। আৰু ইয়াতে মানে গোটেই ডিব্ৰুগড় তিনিচুকীয়া গোটেই ল'ৰা ছোৱালী ভৰ্তি হৈ আছে। ত' ইমান মানে উৎপাত কৰি থাকিলে ভিডিঅ' বনাইও ভাল নালাগে, প্লাছ ফটো কৰিও ভাল নালাগে মানে। ত' সেইকাৰণে আগলৈ গৈ আছো 7KM ফালে গৈ আছো, তাতে মানে অকণমান ইয়াৰ পৰা যিহেতু যাব লাগে আগলৈ, তাত মানে অকণমান ক্ৰাউডটো কম থাকিব, তালৈকে গৈ আছো। অকণমান ফিল্ডটো লৈ মানে যেতিয়া কিবা এটা কৰা যায় ভাল লাগিব ন, তেতিয়া বঢ়িয়াকৈ গৈ আছো। আৰু ৰুম চুম অলৰেডি কথা হৈছে, আমাৰ নামচাই হোমষ্টে এটা কথা সুধিছো 3500 কৈছে, আৰু ইয়াতে এটা সুধিছো এইটো মানে 6000। চ' কিবা এটা কৰিব লাগিব, আগতে গৈ চাই লওঁ, তাতে যদি পাওঁ তাতে থাকি দিম, কি কৰা হয় আৰু দেখা যাব। আৰু মানে 3000কে পাৰ হেড আছিলে, 4জনৰ কাৰণে 6000, 2জনকে এলাও আছিলে। আৰু গাইছ আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, যদি আপোনালোক আহে টক্সিকাত ফুৰ্তি ফাৰ্তা কৰিব পাৰে, 50 rupeesকে এণ্ট্ৰি ল'ব, আৰু খোৱা চোৱা ভিতৰত কৰি ল'ব পাৰে বঢ়িয়াকৈ। বাহিৰৰ পৰা কিন্তু ফুড এলাও নাই, ঠিক বাহিৰৰ পৰা নিয়ে মানে 5000 ফাইন আছে। চাবলৈ তাতে 50 rupees দি ফুৰ্তি ফাৰ্তা কৰি অকণমান চিল কৰি বঢ়িয়াকৈ আকৌ আগলৈ যাব পাৰে মানে, কাৰণ তাতে থকা ব্যৱস্থাটো নাই মানে। আমি আগলৈ গৈ আছোঁ, কাৰণ থাকিব লাগিব আৰু ফূৰ্তি কৰিব লাগিব। চ' সোমাই গ'লোঁ আপোনাৰ টুংটাওত, আৰু এইখনে হৈছে আপোনাৰ টুংটাও। গৈ আছোঁ এতিয়া এণ্ট্ৰিৰ ভিতৰলৈ কেনেকুৱা। আৰু তাত ভাবিছিলোঁ কি মানুহ বেছি আছে, ইয়াতে কম আছে, কিন্তু ইয়াতে বেছি আছে মানে তাতেই কম আছিল। ইয়াতে চাই লওঁ কেনেকুৱা হয়। অকণমান ইয়াৰ চাৰাউণ্ডিংটো ডাঙৰ হয় মানে, ইয়াতে ৰুম চুমো আছে, এইফালে ৰুমখিনি ইয়াত আছে, আৰু এইফালে আছে মেইন ৰিজৰ্টখন। তো সোমাই গৈ চাই লওঁ, আৰু ৰুম চুমো আমি ঠিক কৰিব লাগিব যিহেতু। আৰু এতিয়া প্ৰথম চাৰাউণ্ডিংটো চাই লওঁ কেনেকুৱা কি কথা, তাৰপিছত দেখা যায় গানা। চ' গাইছ ইয়াতে মানে আপোনাৰ তামাম এক্সপেঞ্চিভ হয়। আপোনাৰ পাৰ ৰুম আপোনাৰ 4000, AC ৰুম পাৰ ৰুম 4000কে ল'ব, আৰু মানে পাৰ হেড 2000কে পৰিব, কাৰণ দুটা ৰুম ল'ব লাগিব 8000। এইফালে আছে আপোনাৰ ফিচাৰমেন ডেক, মিড টিয়াৰ এগেইন। আচ্ছা সেইফালে চব আছে, আৰু বাহিৰৰ ফুড ক'তো এলাও নাই দেই, আকৌ এবাৰ কৈছোঁ। এই কিন্তু এয়াৰ চিল কৰা জেগাটো অকণমান সৰু হৈছে তাতকৈ, আপোনাৰ তাৰ পানীটো চফা আছিলে বে। আৰু টক্সিকাতকৈ মানে ইয়াতে নদীখন বাম হয়, টক্সিকাত দ আছিলে, আপুনি মানে জঁপিয়াব পাৰে, ইয়াত আপুনি জঁপিয়াব নোৱাৰে চাগে। হা নাই ইমান নহয় দেই বোলো, ইমান নহয়। চ' এইখন আছে টুংটাও, চাই লওক। এতিয়া কথাটো কি হ'ল, আমি টুংটাও ৰিজৰ্টত সোমাইছিলোঁ, অকণমান আপোনালোকে এম্বিয়েন্সটো দেখালোঁ। বাকী এতিয়া আমি থাকিবৰ কাৰণে ৰুম বিচাৰি গৈ আছোঁ, আগলৈ 7KM ৰিজৰ্টলৈ গৈ আছোঁ। আৰু তাতে চাম, তাতে যদি ৰুম চুম পচন্দ হয় তাতে থাকিম, অকণ ফুৰ্তি ফাৰ্তা কৰিম। তাতে নহ'লে আকৌ তাতে অকণ ফুৰ্তি ফাৰ্তা কৰি মানে আমি ডিগাৰু চাইডে যাম। তো তাত ডিগাৰু ৰিজৰ্ট এখন আছে, সেইখন অকণমান মানে পুৰা ধুনীয়া হয়, বহুত ধুনীয়া হয়, কিন্তু সেইখন চাইডটো বেলেগ হৈ যায়, সেইকাৰণে আমি স্কিপ কৰিছিলোঁ। বাট যদি এতিয়া ইয়াতে মানে নহয় কনফাৰ্ম, তেতিয়া সেই চাইডে গুচি যাম।
সো গৈ আছোঁ আমি আপোনাৰ 7 km আৰু ইয়াতে কথাটো কি হয় যেতিয়া আপুনি নামচাই চাইডৰ পৰা আহে প্ৰথমতে 2 km পাব তাৰপিছত 3 km তাৰপিছত 5 km 7 km আগলৈ মানে 9 km এনেকৈ গৈ থাকিব এতিয়া আমি ওলাইছোঁ আপোনাৰ টুংটাওৰ পৰা আৰু টুংটাও যোনখন গেটখন দেখিব মানে যোনখন বেনাৰখন আছে সেই বেনাৰখনৰ পৰা 1.5 কিলোমিটাৰ আগলৈ গ'লে আপোনালোকে 7 km পাব চ' এতিয়া আমি আগলৈ গৈ আছোঁ বঢ়িয়াকৈ আৰু টুংটাও সোমোৱাডোখৰ 1.5 কিলোমিটাৰ আকৌ টুংটাও যোনখন সোমোৱা য'ৰ পৰা সোমাব লাগে তিনিআলিটোৰ পৰা তাৰ পৰা আকৌ আগলৈ 1.5 কিলোমিটাৰ গ'লে মানে আপোনালোকে 7 kmখন পাব চ' বঢ়িয়াকৈ গৈ থাকোঁ এতিয়া 7 km আৰু তাত যদি পচন্দ তাতে থাকিম নহ'লে আকৌ বেক হৈ মানে একদম নামচাই ফালে গৈ আমি যাব লাগিব 7 km এইফালে সোমাই নেকি আচ্ছা তো এইটো সোমাই অকণমান আহিলেই হ'ব আৰু এইফালে খালি অলপ সোমাব লাগিব আৰু ভিতৰলৈ তো গাইজ আমি পাই গ'লোঁ আপোনাৰ 7 km ৰিজৰ্ট আৰু ইয়াতে এতিয়া সোমাই যাওঁ এণ্ট্ৰি কৰি লওঁ চ' এইখনে হৈছে 7 km ৰিজৰ্ট আৰু লাষ্টত মানে এইখনে আছে বাকীখিনি চব পাছ পেলাই আহিলোঁ ইয়াতে টিকেট চিকেট কাটি লওঁ বঢ়িয়াকৈ চ' পাৰ টিকেট 50 rupees এণ্ট্ৰি টিকেট 50 আৰু যদি ভিতৰত খাই মেলি কৰে সেইখিনি এক্সট্ৰা আৰু সেইখনো ধুনীয়া আছে দেই চাই লওক চ' গাইজ এতিয়া কথাটো কি হ'ল আমাৰ 7 km ৰিজৰ্টতে ফাইনেল হৈ গ'ল বাকীখিনি আপোনালোকক অলপ ক্লিপ দেখালোঁ বাকীখিনি ৰিজৰ্টত আৰু 7 kmখনতে মানে একদম পূৰা ফাইনেল কৰি দিছোঁ ইয়াতে ৰুম পালোঁ মেইনলি বাকীখিনি ৰুমটো নাছিলে এলাও মানে ৰুম এভেইলেবল নাছিলে চ' এইটোৱে হৈছে ভিউটো আৰু চেক ইনটো কৰি লওঁ হা তো চালিয়া এটা ভিউ হয় বাকী দেখাই আছোঁ অলপমান পিছত আৰু ব্লগ চাই থাকক বঢ়িয়াকৈ চেকিং কৰিহে গাড়ী নিব লাগিব ইয়াতে কিন্তু পানীটো বহুত বেছি ফ'ৰ্চত আহিছে মানে চ' এই চাইডে নামিব লাগিব নামিলে চ' সকলোখিনি ব্লগত দেখাই আছোঁ আৰু ব্লগৰ লাষ্টৰ ফালে বাকী ইয়াতে আপোনাৰ ফিচিং ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড আউটছাইড ফুড এণ্ড ড্ৰিংকছ নট এলাউড স্পীড গুটকা আচ্ছা গুটকা চুটকা এইখিনি মানে আউটছাইড ফুডো এলাউ নাই যিটো চবতে আছে তহঁতে যদি আউটছাইড ফুড এলাউ থাকে তাৰপৰা কিনি আনি ইয়াত খাই দিলে আৰু কি থাকিব হয়নে ত' এইটোৱে চাই লওক এতিয়া পূৰা ৰুম চুম চেক আউট কৰি ল'লোঁ বঢ়িয়াকৈ এতিয়া গৈ আছোঁ পানীত নামিবৰ কাৰণে টাইমিং একদম মজা আৰু গোটেই জেগাটোত বেলেগ মানুহ নাই সেইকাৰণে বেছি ভাল লাগিছে আমিও সোমাই আছোঁ পূৰা তো আমি ফাইনেল কৰিলোঁ 7 km ৰিজৰ্টত আপোনাৰ 5,000 ৰুম লগে 4টা মানুহৰ এতিয়া বঢ়িয়াকৈ পানীলৈ যাওঁ পানীলৈ গৈ অকণমান ফটো চটো মাৰি চিল কৰি আৰু খানা চানা খাব লাগিব আৰু ৰুম দেখিছে এইকেইটা পালোঁ আমি 2টা ৰুম ইয়াত আছে 2টা ৰুম ঠিক আছে মানে বঢ়িয়া আছে আৰু পানীত মাছ যিটোত আছে ন দেখাম আপোনালোকৰ কেমেৰাত বাৰু ৰ'ব পানীত নামিব লাগে যিটো কাৰণে আহিছিলোঁ এইফালে মদ চদ খাবৰ কাৰণে মানে পূৰা একদম মাল চাল খাবৰ কাৰণে ধুনীয়াকৈ বনাই থৈছে দেখিছে নাই মানে ইয়াতে বহি খোৱা এলাও আছে তাতে যাব নোৱাৰে মানে ইয়াতে অকণমান বহি লওঁ পানীটো ঠাণ্ডা আছেনে বে তামাম ঠাণ্ডা আছে নে Everybody, come on! Everybody, come on! So guys, এতিয়া পানী চানী নামিলোঁ বাকী এতিয়া আমাৰ ষ্টাৰ্ট হৈ গ'ল এইফালে বঢ়িয়া এইটো আছে পৰ্ক এইফালে আছে বঢ়িয়া খাই লওঁ তাৰপিছত নেক্সট যদি হয় সেইখিনি আকৌ ব্লগত চাই থাকিব পাব কিন্তু সেইখিনি চাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নেক্সট এপিছ'ডটোতে চাবলৈ পাব মানে এইটো এপিছ'ডত নাপায় এইটো এপিছ'ড যিমানখিনি হয় মই দেখাবলৈ চেষ্টা কৰিলোঁ এতিয়া খাই লওঁ চ' লেটছ গাইজ আপোনালোকে আজি ভিডিঅ'টো দেখিবলৈ পাইছে আৰু নেক্সট ভিডিঅ' আহি আছে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে এতিয়া আমাৰ অৰ্ডাৰ আহিব খানা চানা বনাই খাই ল'ম তাৰপিছত নেক্সট ভিডিঅ'ত আৰু ধামাকা ভিডিঅ' আহি আছে চ' ইয়াতে আমাৰ থকাটো হৈ গ'ল ফাইনেল আৰু এইফালে চবেই এতিয়া খোৱা কৰি আছে এইটো আৰু এতিয়া অকণমান পানীটো নামিলোঁ চিল কৰিলোঁ বাকী এইটোৱে হৈছে ভিউটো চাই লওক 7 km ৰিজৰ্ট আৰু নেক্সট এপিছ'ডত আপোনালোকে চাবলৈ পাব আমি এতিয়া এলিফেণ্ট ৰাইড কৰিবলৈ যাম সেইখিনি আপোনালোকে নেক্সট এপিছ'ড চাবলৈ পাব চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাকী এতিয়া বৰষুণো আহিছে এইফালে চাওক আৰু এতিয়া ধুনীয়াকৈ এলিফেণ্ট ৰাইডটো কৰি লওঁ আৰু 500 টকাত 3জন মানে ৰাইড কৰাব ত' লেটছ গো